Hello, my dear student. Uh, Welcome to the class. আজি ক্লাছত আমি আলোচনা কৰিম টেলি প্ৰাইমত কনফিগাৰেশ্যন আৰু ফেচাৰ্ছৰ সম্পৰ্কে। ইয়াৰ আগত আমি ইয়াৰ আগৰ ক্লাছত অলৰেডি আমি দেখাইছো যে কেনেকে এটা কোম্পানী ক্ৰিয়েট কৰা হয় আৰু এটা কোম্পানী টেলি আমি কেনেকে লেপটপ নাইবা ডেস্কটপত ডাউনলোড কৰোঁ। ডাউনলোড কৰাৰ পিছত কেনেকে এটা কোম্পানী ক্ৰিয়েট কৰে অলৰেডি আগৰ ক্লাছত হৈছে। তো আজিৰ ক্লাছত আমি আলোচনা কৰিম যে কেনেকে এটা কোম্পানী ক্ৰিয়েট কৰাৰ পিছত তাৰ ফেচাৰ্ছখিনি কি আৰু তার কনফিগারেশন কি তার কনফিগারেশন আর ফিচার্স কোথায় চাই সেট করেন সো লেটস গো টু দ্য টেলি আমি এতিয়া টেলি ওপেন কৰিম ইয়াতে টেলি জাষ্ট আমি সার্চ বাৰত যে টাইপ কৰিম টেলি টেলি তাতে টেলি আমি এনেকে ওপেন কৰিব পাৰো নেক্সট আৰু এটা ষ্টেপ আছে যে আমি যদি এইটো টেলি এনেকেই নহয় ইয়াতে ডেস্কটপ নাইবা সার্চ বাৰত যায় টেলি টাইপ কৰিলেও টেলি ওলাব ইয়াতে টেলি এপ বুলি আহিব আৰু নেক্সট যদি আমি এনেকে নকৰো ইয়াতে ডেস্কটপৰ ওপৰত অলৰেডি টেলি এটা আইকন দিয়া আছে টেলি আইকনত যাই ডাবল ক্লিক কৰিলেও টেলি ওপেন হ'ব তো যেহেতুকে আমি আগৰ ক্লাছত আলোচনা কৰিছো যে কেনেকে এটা কোম্পানী ক্ৰিয়েট কৰাৰ পিছত তাক আমি কেনেকে কনফিগাৰ কৰিব পাৰো এতিয়া আমি ইয়াতে ক্লিক কৰিব লাগিব কন্টিনিউ ইন এডুকেশ্যনেল মোড ক্লিক কৰাৰ পিছত আমাৰ যিটো ইণ্টাৰফেচ আহিছে এই ইণ্টাৰফেচত ইয়াতে লিখা আছে গেট ৱেব টেলি ইয়াতে কোম্পানীৰ নেম ইয়াতে ডেট অফ দ্য লাষ্ট এন্ট্ৰি অলৰেডি ইয়াতে নো ভাউচাৰ্স এন্টাৰ্ড আমাৰ ইয়াতে কোনো ভাউচাৰ অলৰেডি আমি এন্টাৰ কৰা নাই ইয়াতে কাৰেণ্ট পিৰিয়ড অফ দ্য কোম্পানী পিৰিয়ড ইয়াতে আছে কাৰেণ্ট ডেট চ' এইখিনি ইণ্টাৰফেচ ইয়াতে আমি দেখা পাইছো আমি আলোচনা কৰিম আজি যে কেনেকে কনফিগাৰেশ্যন কৰিব পাৰি কনফিগাৰত যাব গ'লে আমি যাব লাগিব এপ কনফিগাৰেশ্যন বা ফিচাৰ্ছত যাব গ'লে এপ 11 ক্লিক কৰাৰ পিছত আমাৰ ইয়াতে লিখা আহিছে কোম্পানী নেম শ্ব' মোৰ ফিচাৰ্ছ ইয়াতে যিখিনি ফিচাৰ্ছ আমি দেখা পাইছো ইয়াতে একাউন্টিং আৰু ইনভেন্টৰী ইয়াতে টেক্সেশ্যন তিনিটা ফিচাৰ্ছ ইয়াতে ক্লিয়াৰলি দেখা পাই আছো ইয়াতে একাউন্টিঙত অনলি আছে মেইনটেইন একাউণ্টছ enable below details entry তাৰপিছত ইনভেন্টৰী আছে মেইনটেইন ইনভেন্টৰী ইন্টিগ্ৰেটেড একাউণ্টছ উইথ ইনভেন্টৰী টেক্সেশ্যন enable goods and service টেক্স জিএসটি এইখিনি আমি দেখা পাই আছো নেক্সট ইয়াতকৈ যদি আৰু বেছি ফিচাৰ্ছ আমাৰ জানিব লগা হয় বা ওলাব লগা হয় তেতিয়াহ'লে আমি যাব লাগিব জাষ্ট বেক স্পেচত মাৰিলে ইয়াতে আহিব মোৰ ইয়াতে আহিব মোৰ ফিচাৰ্ছত আহি আমি ইয়াতে যাব লাগিব য়েছ মোৰ ফিচাৰ্ছ য়েছ কৰাৰ পিছত আৰু ইয়াতে লিখা আহিছে শ্ব' অল ফিচাৰ্ছ আমি ইয়াতে যাই শ্ব' অল ফিচাৰ্ছ কৰিলে গোটেইখিনি ফিচাৰ্ছ ইয়াতে শ্ব' হ'ব তো ইয়াতে আহিছে একাউন্টিং ইনভেন্টৰী টেক্সেশ্যন অনলাইন এক্সেছ পেৰোল আৰু আদাৰ্ছ একাউন্টিং হ'ল ইয়াতে একাউন্টিং মেইনটেইন একাউণ্টছ অনলি যদি আমি কেতিয়াবা আমাৰ টেলিত অনলি একাউণ্টছ মেইনটেইন কৰোঁ আমি ইনভেন্টৰী তাতে মেইনটেইন নকৰোঁ তেতিয়াহ'লে আমি ইয়াতে য়েছ কৰিব লাগিব আৰু ইয়াতে যে মেইনটেইন ইনভেন্টৰী যিটো আছে এইটোত যে ন কৰিব লাগিব তেতিয়া আমাৰ অনলি তাতে একাউণ্টছখিনি আমি মেইনটেইন কৰিব পাৰিম কিন্তু আমি তাতে ইনভেন্টৰী কৰিব নোৱাৰিম ইনভেন্টৰী মানে হ'ল ষ্টক মেনেজমেণ্ট যদি ষ্টক কৰিব লগা হয় কোনো এটা বস্তু নাইবা আমাৰ দোকান হওক বা যিকোনো আমাৰ কোম্পানী যিটো লেভেলত কাম কৰে সেইটোৰ ওপৰত আমি যদি ষ্টক কৰিব বিচাৰো তেতিয়াহ'লে আমাৰ ইয়াতে মেইনটেইন ইনভেন্টৰীটো য়েছ কৰিব লাগিব তো আৰু যদি আমি ইনভেন্টৰী আৰু একাউণ্টছ দুটাই একেলগে কৰো যেতিয়া আমাৰ একাউণ্টছো হ'ব ইনভেন্টৰী হ'ব তেতিয়া আমি ইয়াতে মেইনটেইন একাউণ্টছ য়েছ কৰিব লাগিব লগতে ইয়াতে ইনভেন্টৰীটো য়েছ কৰিব লাগিব লগত ইন্টিগ্ৰেটেড একাউণ্টছ উইথ ইনভেন্টৰী ইয়াতে লিখা আছে য়েছ ইয়াতে ইন্টিগ্ৰেটেড একাউণ্টছ উইথ ইনভেন্টৰী মানে একাউণ্টছ হ'ব আৰু ইনভেন্টৰীটো হ'ব তাৰপিছত ইয়াতে আছে enable below details enable cost center enable interest calculation তো ইয়াৰ পিছত আমি যেতিয়া ক্লাছ
ৰেগুলাৰলি কৰি যাম, তেতিয়া এইবিলাক বস্তু আমি আলোচনা কৰিম আৰু এটা এটাকৈ এটাৰ বিষয়ত কেতিয়া আমি কোনটো ইয়েছ কৰিব লাগে এই বিষয়ে আমি ষ্টেপ বাই ষ্টেপ আগুৱাই যাম। আহ, এইখিনি ইয়াতে আছিল আমাৰ ফিচাৰ্ছখিনি। তো এগেইন আমি আহ, দেখাওঁ যে ফিচাৰ্ছ এটা কেনেকৈ ওলায়। আমি এইটো বেক স্পেচ যাম, বেক স্পেচ যাইটো ক্ল'জ কৰিম। ক্ল'জ কৰাৰ পিছত এগেইন যদি আমি ফিচাৰ্ছ লাগে, জাষ্ট আমি যাব লাগিব F11 ফাংচন কি F11 ফাংচন কি F11 মাৰাৰ লগে লগে ইয়াতে ফিচাৰ্ছখিনি আহিব। কিন্তু ইয়াতে আমি অলৰেডি ইয়াতে ইউজ কৰা আছে শ্ব' মোৰ ফিচাৰ্ছ আৰু শ্ব' অল ফিচাৰ্ছ। সেইকাৰণে আমি গোটেইখিনি দেখা পাইছো। যদি ইন কেছ যেতিয়া নতুনকৈ কৰা যাব তেতিয়া কিন্তু এইটো থাকিব, এইটোতো নাথাকিব। তেতিয়া আমি এইটো ইয়েছ আৰু এইটো ইয়েছ কৰি দিলে গোটেইখিনি ফিচাৰ্ছ ইনেবল হ'ব। So thank you for the class. See you in the next class. Thank you very much.